তই কোন কুকুৰ হয় হা তই কোন কুত্তা হয় আমাৰ চকুত কেৱল তই এটা কুকুৰ সাধাৰণ কুকুৰ কোনোবাই এই যিজনক কুকুৰ বুলি হাঁহি আছে মনত ৰাখিবি সেইজন আকৌ তোৰ বাপেৰ আৰু তোৰ বাপেৰ যেতিয়া কুকুৰ তেনে তই কুকুৰৰ পোৱালি হ'ব লাগিব অসমীয়াই তোক মাতিছিলে নেকি বদৰুদ্দিন আজমল তই আহিব লাগে ইয়াত ৰিলিফ দিব লাগে বান সাহায্য দিব লাগে কোনোবাই মাতিছিলে নেকি নাই মতা নহয় মানে চুক ভেকুলী দৰে বহি পেলাই তই যে ঘৰত মাৰি আছ ফুটনি কিয় ৰাতিপুৱা শুই উঠি খাওঁ নেকি তই মুটনি যিটো সময়ত উচনিত বানপানীত মানুহে ভুক্তভোগী হৈ আছিলে সেইটো সময়ত বদৰুদ্দিন আজমলে আহি পেলাই মানুহক সহায় কৰিছিলে তেতিয়া তই কি কৰি আছিলি মাৰৰ ভাগৰ নে মাইকী ভাগৰ মেখেলাটোৰ থোমাই গোন্ধ লৈ আছিলি এগৰাকী মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান ধুনীয়াকৈ কথাবোৰ উপস্থাপন কৰাৰ কাৰণে আৰু এনে দাবী উত্থাপন কৰাৰ কাৰণে গতিকে শুনিলি নহয় বদৰুদ্দিন আজমল কুকুৰ তই আমাৰ অসমীয়া মহিলাৰ ভাষ্য মানে তোৰ মতে বদৰুদ্দিন আজমল এজন কুকুৰ তেনে তই কি বন্যাক চুদা তই কুকুৰৰ পোৱালি শুনিলিতো তই স্পষ্টকৈ শুনিলি গতিকে তই অতি শীঘ্ৰে অনতি পলমে আমাৰ আই মাতৃসকলক আৰু অসমীয়া মহিলাক ক্ষমা খুজিব লাগিব মানে বদৰুদ্দিন আজমলে ক্ষমা বিচাৰ তই সপোনটো চাবলৈ এৰি দে সেইবাবে তোক কওঁ ৰাতিপুৱা শুই উঠি অকণমান ভাল বস্তু খাবি এই মুটনিগাল খাবলৈ এৰি দে ক্ষমা খুজিব লাগিব তই কোন কুকুৰ হয় মানে তই যে বাৰেপতি বদৰুদ্দিন আজমলক কুকুৰ বুলি কৈ আছ তই প্ৰথমতে তোৰ মাৰক গৈ সুধিবি যে কুকুৰৰ লগত কিবা সম্পৰ্ক আছে নেকি কাৰণ তোৰ মুখত যে অকল কুকুৰ কুকুৰ যে ওলাই আছে তই কোন কুত্তা হয় আমাৰ চকুত কেৱল তই এটা কুকুৰ সাধাৰণ কুকুৰ তাৰ বাহিৰে একো নহয় তই নকবি মিছা মই জানো তোৰ ভাগৰ যোৱা নাই নিচা মানে ৰাতি যিগাল যে গিলিছিলি মানে মুটনি কথা কৈছোঁ সেইবাবে তই মাৰি আছ ফুটনি সেইবাবে মই তোক কৈ আছোঁ এতিয়াও সময় আছে অকণমান ভাল হ'বলৈ চেষ্টা কৰ ৰাতিপুৱা শুই উঠি যে গিলি দিও আছে মানে চুলাই সেইবাবে তোৰ চেহেৰাটো দিছে ফুলাই দেই আমাৰ চকুত কেৱল তই এটা কুকুৰ তাৰ বাহিৰে একো নহয় একদম স্পষ্ট ভাষাৰে কৈছোঁ তোক কোনো মান সন্মান দিব নিবিচাৰোঁ আমি আপুনিতো দূৰৰ কথা আপুনি কোৱাটোতো দূৰৰ কথা কোনো মান সন্মানে দিব নিবিচাৰোঁ মানে তোক কোনে কৈছে যে তই বদৰুদ্দিন আজমলক সন্মান কৰিব লাগিব মই তাকে চিন্তা কৰিছোঁ ই যেতিয়া এনেকুৱা ইয়াৰ মাক বাপেক কেনেকুৱা মানে হ'ব লাগিব আৰে তই মিয়াৰ চৰ্দাৰ হ'ব পাৰ বাবা অসমীয়াৰ চৰ্দাৰ কেতিয়াও হ'ব নোৱাৰ দেই তয়ো মনত ৰাখিবি বকাচোদা মানে মই তোক কৈছোঁ তই কেতিয়াও অসমীয়া চৰ্দাৰ হ'ব নোৱাৰ তই পাৰিবি মাত্ৰ অন্ধভক্ত যিসকলে ৰাতিপুৱা শুই উঠি গু মুঠ খাই সেইসকলৰ চৰ্দাৰহে হ'ব পাৰিবি অসমীয়া মানুহক তই টকাৰে কিনি কেতিয়াও তই চলাব নোৱাৰ সঁচা কথা কৈছোঁ গতিকে তই আজমল যিটো নিন্দনীয় কাম কৰিলি আমাৰ আই মাতৃসকলক আমাৰ অসমীয়া মহিলাক কেৱল 500 টকাৰ কাৰণে আঁঠু কঢ়াই তোৰ চৰণ চুব দিলি নহয় মানে বদৰুদ্দিন আজমলে যিসকল মানুহক সহায় কৰিছিলে সেইসকল বৰ্তমান সময়ত সুখী মই বুজি পোৱা নাই তই কিয় ইমান দুখী কাৰণ তোৰ অকাতৰ বাহিৰত আছে তোৰ বাপেৰেতো বাদে তোৰ 14 গোষ্ঠীও সেইখিনি দিব নোৱাৰে ইয়াৰ পৰিণাম তই ভুগিব লাগিব দেই ইয়াৰ পৰিণাম তই এদিন হ'লেও ভুগিব লাগিব তই কোনো অসমৰ ৰজা মহাৰজা নহয় সঁচা কথা কৈছোঁ তই কোনো অসমৰ ৰজা মহাৰজা নহয় আমাৰ কাৰণে কৈছোঁ নহয় তই কেৱল এটা কুকুৰ মানে তই যে বাৰেপতি কৈ আছ বদৰুদ্দিন আজমল এজন কুকুৰ বন্ধুসকল আশা কৰোঁ কমেণ্ট বক্সটো খোলা আছে তেনেহ'লে ই কি হ'ব আপোনালোকে কমেণ্টটো কৰি জনাব কুত্তা দেই তই অসমৰ কোনো নহয় মই কৈছোঁ নহয় তই মিয়াৰ কিবা এটা হ'ব পাৰ কিন্তু অসমীয়াৰ তই একোৱেই নহয় ইয়াৰ মতে বোলে বদৰুদ্দিন আজমল বোলে অসমৰ একো নহয় আবে বকাচোদা মই তোক কৈছোঁ তই সিমানখিনিও নেজাননে যে বদৰুদ্দিন আজমল এজন বিধায়ক হয় তই শিৱসাগৰলৈ আহিছ নিজ ইচ্ছামতে আহিছ তোক কোনো মতা নাছিলে তই বান সাহায্য দিবৰ কাৰণে তই আহ বা আপুনি আহক বুলি তোক কোনো মতা নাছিলে তই নিজ ইচ্ছাকৃতভাৱে ইয়াত আহিছ মানুহবোৰক তই কিবা এটা দিছ তোৰ প্ৰতি কিন্তু মোৰ সন্দেহ হৈছে পঢ়া বয়সত যে গলিয়ে গলিয়ে ঘূৰি ফুৰিলি চুলাইগাল গিলি বান সাহায্য দিবলৈ কাকো নেমাতে বান সাহায্য দিব হ'লে মানুহে নিজেই চায় তই যে ভাদমহীয়া কুকুৰতে যে ভুকি আছ ফেচবুকত কিন্তু মই তোক যে এবাৰো নেদেখিলোঁ কোনোবা এজনক তই সাহায্য দিয়া কোনোবাই অসমীয়াই তোক মাতিছিলে নেকি এইটো ক কোনোবাই অসমীয়াই তোক মাতিছিলে নেকি বদৰুদ্দিন আজমল তই আহিব লাগে ইয়াত ৰিলিফ দিব লাগে বান সাহায্য দিব লাগে কোনোবাই মাতিছিলে নেকি নাই মতা নহয় গতিকে উজনি অসমৰ দুজনমান নেতাক কিনিব পাৰিলোঁ বুলি তই স্বৰ্গ পালোঁ বুলি নাভাবিবি তই সপোনতো নাভাবিবি তই অন্ধভক্ত পাৰিলে এই টেটুটো মেলাতকৈ অকণমান চকুৰ যেতিয়া মেল তাৰপিছতহে গম পাবি যে বদৰুদ্দিন আজমলক বৰ্তমান সময়ত উজনি ৰাইজে আঁকোৱালি লৈছে তোৰ এনে ৰাজনীতি আমি কঁকালত ভাঙি দিম সঁচা কথা কৈছোঁ
তোৰ যিটো মিয়া পলিটিক্স কঁকালত ভাঙি দিম আমি, ইয়াত নচলিব, উজনি অসমত নচলিব তোৰ এই মিয়া পলিটিক্স, উজনি অসমত নচলিব, তোৰ নামনি অসমতে কৰি থাক। ঠিক মানে যিখিনি তই বৰ্তমান সময়ত ভুকি আছ, এই কথাখিনি বানপীড়িত লোকসকলৰ মাজত তই গৈ পেলাই এবাৰ ভুকি চাবি, যদি তোৰ পকৰত দম আছে, তোক কেলা এনেকুৱা দিব ধুলাই, তলে ওপৰত দিব ফুলাই। ঠিক আছে, গতিকে তোক পুনৰবাৰ কৈছোঁ, তই অনতি পলমে আমাৰ আই মাতৃসকলক, অসমীয়া মহিলাসকলক ক্ষমা খুজিব লাগিব, ক্ষমা খুজিব লাগিব, অন্যথা অনাগত দিনত, আহি থকা দিনত তোৰ ওপৰত বিহিত ব্যৱস্থা কৰা হ'ব, নিশ্চিতভাৱে হ'ব। সচেতন মহিলা আছে, নাৰী মঞ্চ আছে, সকলো আছে, তোৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এই কথা তোক আজি সকীয়াই দিছোঁ দেই, সকীয়াই দিছোঁ। তই অতি শীঘ্ৰে আমাৰ আই মাতৃসকলক, অসমীয়া মহিলাসকলক ক্ষমা খোজ, অন্যথা তোৰ কিন্তু বিপদ আছে, একদম বিপদ আছে। মানে যেতিয়ালৈকে এখন অসমত এনেকুৱা অন্ধভক্তখিনি থাকিব, জাতি ধৰ্মৰ মাজত ভেদাভেদ হৈ থাকিব। বন্ধুসকল, আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল, কামটো কৰি দিয়ক, মানে লাইক এটা কৰি দিয়ক, চেনেলটো যদি ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।